আৰু ৰমজানে দখলকৃত কৰি আছে আৰু এই মাটিখিনি 2019 চনত হাইস্কুলক চৰকাৰে কিতাপ অনুদান হিচাপে নিদিয়াৰ পৰিপ্ৰেক্ষিতত সুযোগতে তেওঁলোকে উক্ত মাটিখিনি দখল কৰিবলৈ পালে আৰু 1992 চনৰ পৰাই উক্ত হাইস্কুলখন সুচাৰুৰূপে প্ৰায় 60-70 জন ছাত্ৰ ছাত্ৰীক লৈ পেলাই একোটা ক্লাছত স্কুলখন সুচাৰুৰূপে পৰিচালিত হৈছিল। বৰ্তমান ৰাইজৰ দান বৰঙণিত উক্ত স্কুলখন চলি পেলাই এটা বিল্ডিঙো ৰাইজে বনাই দিছিল, কাৰণ উক্ত স্থানত নিয়েৰেষ্টত কোনো 5-6 কিলোমিটাৰ নিয়েৰেষ্টত কোনো স্কুল নাই, হেৰি নাই, গাঁৱলীয়া এলেকা য'ত নেকি শিক্ষা প্ৰসাৰ নাছিলেই। মই সোণাইগাঁৱতে ঘৰ মোৰ। আমাৰ সোণাইগাঁৱত দুটা দাগত 200 বিঘা মাটি, গোটেই মাটিখিনি মানে পুখুৰী খান্দি খেতি কৰি কিবা কিবি হেৰি কৰি গোটেই মানুহে দখল কৰি আছে। বেছিভাগ মানুহ আমি চিনিয়ে নাপাওঁ ক'ৰ পৰা আহিছে। আমি আপোনালোকৰ জৰিয়তে ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই মাটিখিনি মুক্ত কৰি আমাৰ স্থায়ী মানুহখিনিক থকা গৰু ছাগলী পোহা সুবিধা যাতে চৰকাৰে কৰি দিয়ে। ইয়াৰ উপৰিও ইয়াত এখন হাইস্কুল আছে। হাইস্কুলখন 2092 চনত স্থাপিত হৈছিলে। ইয়াত হাইস্কুলখন চলিবৰ কাৰণে শিক্ষকক কিবা এটা দৰমহা দিব লাগে। তাৰ বিনিময়ত দুটা ফিচাৰী আছিল। এই ফিচাৰী দুটা পালি স্কুলখন চলি আছিল ফিচাৰী পইচাৰে। কিন্তু লকডাউনৰ পাছৰ পৰা আজি প্ৰায় 5 বছৰমান ধৰি এই সোণাইগাঁৱৰ নিবাসী তেওঁলোক চৰকাৰী মাটিত থাকে। এই নেকবৰ আলী, ৰমজান আলী আৰু নেকবৰৰ পুত্ৰ এজন মতিবুৰ ৰহমান, তেওঁলোকে দখল কৰি এই 1 পইচা নিদিয়ে। তেওঁলোকে মানে এই পইচাটো বিচাৰি গ'লে দম দিয়ে, কাৰোবাক প্ৰাণৰ ভাবুকি দিয়ে, তেনেকৈয়ে তেওঁলোকে ভোগ দখল কৰি আছে। বৰ্তমান গম পাইছোঁ আমি এইটো গেজিং ৰিজাৰ্ভে হয়, মানে ছ'চিয়েল ফৰেষ্ট হয়। 200 বিঘা মাটি। ইয়াত বৰ্তমান যিবিলাক ভূমাফিয়া আছে, চাৰিওপিনে মাটি লুণ্ঠন এটা চলিছে, ফিচাৰী খান্দিছে, মাটি বিক্ৰী কৰিছে। কৰি মেলি ইয়াত স্কুলো দুটা আছে। স্কুলৰ মুখত জুৱা খেল, মদ খোৱা, ভাং খোৱা, বহুত আড্ডা। ক'ৰ মানুহ কি কথা আমি চিনি নাপাওঁ। যি সময়ত চৰকাৰে কৃষি লোনৰ কাৰণে কৃষকক মাহেকীয়া অনুদান দি উপকৃত কৰিব বিচাৰিছে, সেই সময়ত এই ভূমাফিয়াসকলে ৰাস্তা ঘাট মাথাউৰি বন্ধ কৰি খেতিয়কসকলক দুখত জৰ্জিত কৰি তুলিছে। গতিকে চৰকাৰক আমি জনাওঁ যে চৰকাৰে এই ভূমাফিয়াসকলক আটক কৰিব লাগে আৰু যিখিনি মানে গেজিং ৰিজাৰ্ভ আছে সেইখিনি সিহঁতৰ পৰা মুকলি কৰিব লাগে।